প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে শুনি আছে ভৰ্তৃহৰি শতকৰ নীতি শ্লোক। আজিও আমি ভৰ্তৃহৰি শতকৰে কেইটামান নীতি শ্লোক আবৃত্তি কৰিম আৰু সেইবিলাকৰ অসমীয়া অৰ্থ ভাঙনি কৰি শুনাম। আপোনালোকে অনুগ্ৰহ কৰি মনোযোগেৰে শ্ৰৱণ কৰক। শশী দিবাকৰয়োঃ গ্ৰহপীড়নম গজ ভুজংগময়োৰপি বন্ধনম মতি মতাংশ বিলোক্য দৰিদ্ৰতাং বিধিৰহো বলৱান ইতি মে মতিঃ। সূৰ্য আৰু চন্দ্ৰ ৰাহুৰ দ্বাৰা পীড়িত হোৱা, হাতী আৰু সাপক বান্ধি ৰখা আৰু বিদ্বান লোক দৰিদ্ৰ হোৱা দেখি মোৰ এনে লাগে যেন ভাগ্যলিপি অতি বলৱান। কো লোভো গুণিসংগমঃ কিমসুখং প্ৰাজ্ঞে তৰৈ সংগতিঃ কা হানিঃ সময়শ্ৰুতিৰ নিপুণতা কা ধৰ্ম তত্ত্বে ৰতিঃ কহ সুৰু বিজিতেন্দ্ৰিয়ঃ প্ৰিয়তমা কানুব্ৰতা কিং ধনম বিদ্যা কিম সুখমপ্ৰবাসগমনম ৰাজ্যং কিমাজ্ঞা ফলম। সংসাৰত জন্ম লোৱাৰ লাভ গুণী লোকৰ সংগ লাভ। দুখ হৈছে মূৰ্খৰ সংগ, হানি হৈছে সময়ৰ অপচয়, নিপুণতা হৈছে ধৰ্মত ৰতি, বীৰ হৈছে জিতেন্দ্ৰিয় লোক, প্ৰিয়তমা হৈছে পতিব্ৰতা স্ত্ৰী, ধন হ'ল বিদ্যা, সুখ হৈছে প্ৰবাসলৈ নোযোৱা, ৰাজ্য হৈছে আজ্ঞাৰ উলংঘন নকৰা। বনে ৰণে শত্ৰু জলাগ্নি মধ্যে মহানৱে পৰ্বতমস্তকে वा সুপ্তম প্ৰমত্তম বিষমস্থিতম वा ৰক্ষন্তি পুণ্যানি পুৰাকৃতানি। মানুহৰ পূৰ্বজন্মকৃত পুণ্যই বনত, ৰণত, শত্ৰুৰ মাজত, জল আৰু অগ্নিত, মহাসাগৰত, পৰ্বতৰ শিখৰত, সুপ্ত অৱস্থাত, অসাৱধান অৱস্থাত আৰু আপদকালত ৰক্ষা কৰে। সৃজতি তাৱদশেষম গুণাকৰম পুৰুষৰত্নমলংকৰণং ভুৱঃ তদপি তৎক্ষণ ভংগী কৰোতি চেত অহ কষ্টম অপণ্ডিততা বিধেহে। সৃষ্টিকৰ্তাই অৰ্থাৎ ব্ৰহ্মাই এয়া কেনে খেল খেলিছে, যিজনে মানুহক ৰত্নৰ ভাণ্ডাৰৰ দৰে সৃষ্টি কৰিছে কিন্তু মানুহক ক্ষণস্থায়ী কৰি গঢ়িছে। পত্ৰং নৈবং যদা শৰীৰ বিতপে দোষো বসন্তস্য কিম নলোকো অপি অৱলোকতে যদি দিবা সূৰ্যস্য কিং দূষণম ধাৰা নৈব পততি চাতকমুখে মেঘস্য কিং দূষণম যৎ পূৰ্ব বিধিনা ললাট লিখিতম তন্মাৰ্জিতুং কঃ ক্ষমঃ। কৰীৰ বৃক্ষত, কৰীৰ বৃক্ষ হৈছে মৰুভূমিৰ এবিধ কাঁইটীয়া গছ, যদি পাত নোলায় তাতে বসন্তৰ কি দোষ? ফেঁচাই যদি দিনত নেদেখে তাত সূৰ্যৰ গাত দোষ কি? চকা চৰাইৰ মুখত যদি বৃষ্টিজল পতিত নহয় মেঘৰ গাত কি দোষ? বিধাতাই পূৰ্বতে কপালত যি লিখি থৈছে তাক কোনে খণ্ডাব পাৰে? নৈব কৃতিঃ ফলতি নৈব কুলং ন শীলম বিদ্যাপি নৈব নচযত্ন কৃতাপি সেৱা ভাগ্যানি পূৰ্ব তপসা খলু সঞ্চিতানি কালে ফলন্তি পুৰুষস্য যথৈব বৃক্ষাঃ। সুন্দৰ আকৃতিৰ বাবে ফল প্ৰাপ্তি নহয়, উচ্চকুলত জন্ম বা সদাচাৰ আৰু বিদ্যাৰ বাবেও নহয়, নতুবা কঠিন পৰিশ্ৰম কৰি গৰাকীৰ সেৱাৰ পৰাও নহয়, কিন্তু পূৰ্বজন্মত কৰা তপস্যাৰ সঞ্চিত কৰ্ম ভাগ্যৰ পৰাহে বৃক্ষই দিয়াৰ দৰে ফল প্ৰাপ্তি হয়। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।